আনন্দবজাৰ সমন্বয় মঞ্চৰ উদ্যোগত আনন্দবজাৰ শংকৰদেৱ শিশু নিকেতনৰ সাহায্যাৰ্থে আমি থিয়েটাৰ সূৰ্যক 3 দিনৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছোঁ। সেই মৰ্মে কাইলৈ 29 আগষ্ট কাইলৈ আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰথম নিশাৰ দৰ্শনী হ'ব। 30 আগষ্টত দ্বিতীয় নিশাৰ দৰ্শনী আৰু 31 আগষ্টত তৃতীয় নিশাৰ দৰ্শনী। কাইলৈ আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰথম নিশাৰ দৰ্শনীত ৰঙা গোলাপৰ ৰং অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক, দ্বিতীয় নিশাৰ দৰ্শনী 30 আগষ্টত দিব মৰমত তেজৰ টপাল আৰু 31 আগষ্টত প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট। গতিকে এই 3 দিনৰ কাৰ্যসূচীত আমি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি কাইলৈ তথা পৰহিলৈ তথা তাৰ পিছদিনাৰ নাট উপভোগ কৰে যেন। এসপ্তাহ আগৰে পৰা ইয়াত অস্থায়ী টিকট ঘৰত টিকট দি থকাৰ ব্যৱস্থা কৰিছোঁ। যিসকল দৰ্শকে এতিয়ালৈ টিকট লোৱা নাই তেওঁলোকে আমাৰ কাইলৈ 8 বজাৰ পৰা অস্থায়ী টিকট ঘৰত টিকট দিব। তেওঁলোকে ৰাতিপুৱা আহি আমাৰ টিকট ঘৰৰ পৰা টিকট ল'ব পাৰিব। ইতিমধ্যে আমাৰ প্ৰায় সংখ্যক টিকট বিক্ৰী হৈছে, তথাপি আমি ৰাইজৰ বাবে কিছু সংখ্যক টিকট ৰাখি থৈ দিছোঁ। যদি আমি ৰাইজৰ সঁহাৰি পাওঁ তেতিয়াহ'লে দ্বিতীয় নিশা 30 আগষ্টত মৰমৰ তেজৰ টপাল নাটখনিৰ আমি দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। ৰাইজৰ সঁহাৰি পালে নিশ্চয় আমি দুটাকৈ দৰ্শনী থিয়েটাৰ সূৰ্যৰ ৰংগমঞ্চত প্ৰদৰ্শিত হ'ব, ৰাইজে উপভোগ কৰিব পাৰিব।